উদ্যমী বা উদ্ভণ্ডালি বাঢ়ি দিনক দিনে গৈ আছে তেখেতে নিজৰ কামটোতো একো কৰিবই নোৱাৰে যোনটো তেখেতৰ পিনৰ পৰা আহিব পাৰে সেইটোৰ পৰাও আমাক বঞ্চিত কৰিছে চিভিলত আছিলে নে কি নাই সেইকেইদিনতে সেইদিনতে হয় পানী সোমোৱা ঘৰত তাৰপিছত তেতিয়া অৱস্থাতে ছোৱালীৰ মানে আইচিত ভৰ্তি কৰিবলগীয়া হ'ল সেই টাইমত আমি লোকৰ ঘৰত আছিলোঁ কিন্তু তেওঁ আহি খবৰ নলয় তেওঁ কৈছে ঘৰ দুৱাৰ ভাঙি একেবাৰে শেষ হৈ যাব লাগিব সেই অৱস্থাতে তুমি সেই পাইপ পাবা এনেকৈ আমি 15,000 পোৱা নাই একো হেৰি পোৱা নাই অৱস্থাত কি নাম গাঁও প্ৰধান ৰূপম বৰা হয় কি কৰে জেগাডোখৰ বালিপুখুৰী মাজগাঁও মানে অনে একোৱেই নাপালে 15,000 নাপালে নাই পোৱা একো পোৱা নাই 15,000 কথা ক'লে বোলে 3 ঘৰ নে 4 ঘৰহে আহিছে মানুহ নাম আমাৰ ঘৰ নাম নিদিয়ে নাই চোৱাগে নাই যে কি হৈছে কি নাই চোৱাগে নাই গাঁও প্ৰধানে এইগতিকে আমাৰ ঘৰ নহ'ব মোৰতো লিষ্টতো নাম নাই মই এটা চৰকাৰী চাউল ৰিলিফ পোৱা নাই ৰিলিফো নাপালে নাই পোৱা মোৰ নাই লিষ্টত নাম নাই আপোনালোকে চাব পাৰে তাৰ গাঁও বুঢ়া হেৰিয়াত আপুনি ক'ৰ পৰা খায় যদি আপুনি সেই সময়ত একো নাপালে কেনেকৈ চলিলে মোৰ ছোৱালী ওচৰত দিছোঁ যে আপুনি ছোৱালী ওচৰত হ'লেতো আপুনি ৰিলিফ পাব লাগে নাই মোৰ একোৱে নাই ছাৰ আপোনাৰ ঘৰত কিমান পানী মোৰ ইমান পানী মোৰ গাহৰি গ'ল ছাগলী চব মোৰ নায়ে মানে ছাৰ কাপোৰ কানি বিচনা একোৱে নাই এতিয়াও চাবগৈ পাৰে এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া কাপোৰযোৰ পালে নাই নাই মই নাই পোৱা একোৱে নাই পোৱা মোৰ নামেই নাই ক'ব পাম মই কি মুখ্যমন্ত্ৰী কি ক'ব কি আহ্বান জনাব মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাওঁ যে ধৰক গাঁও প্ৰধানে ভালকৈ চাই আৰু প্ৰেচিডেণ্টে ভালকৈ চাই পেলাই লিষ্টখন লিখিব লাগিছিলে আজি মোৰ ৰেচন কাৰ্ড আছে অৰুণোদয় পাওঁ ধৰক মোৰ লিষ্টতনো কেলৈ নাম নাই তেওঁক সেইটোকে আহ্বান জনাওঁ যে ভালকৈ অকণমান গাঁওবুঢ়াই চুতীয়া জাতীয় মানুহ আনিছিলে আমাৰ ঘৰলৈ যে ৰুমটো মই হেৰি কৰিব লাগে খালী কৰিব লাগে বুলি তাৰপিছত মোক সুধিলেহি কেনেকৈ আছে কি ইয়াত থকা কিমান হ'ল আমি এমাহ হ'ল এমাহ বানপানী হোৱাৰ এমাহ হৈছে আৰু আমি থকাও এমাহ হৈছে এতিয়া গাঁও প্ৰধানে কি কৈছে আহি গাঁও প্ৰধানে কৈছে যে মোলৈ কাগজ আহিছে মই হেৰি কি কয় এইটো হেৰি কৰিব লাগে খালী কৰিব লাগে ইয়াৰ 24 ঘণ্টা বা 48 ঘণ্টাহে থাকিবলৈ চৰকাৰে এইটো নিৰ্দেশ দিছে আমালৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ আহিছে যে এই ৰুমটো খালী কৰি দিব লাগে আপোনাৰ নামটো মোৰ শ্ৰীমতী মামণি বৰা কালি মই ঘৰত নাছিলোঁ তাৰপৰা মোলৈ ফোনে কৰিলে কৈ পেলানি ক'লে যে গাঁৱৰ পৰা এটা নিৰ্দেশ দিছে যে এইটো ইমিডিয়েট মানে এইটো হাতনি ভৱনৰ যোনটো আমি ঘৰত বৰ্তমান আমাৰ বানপানী হোৱাৰ বাবে আমি ইয়াত যিটো অস্থায়ীভাৱে আছোঁ তাত গাঁৱৰ পৰা ক'লেহি আহি পেলানি যে ইয়াত ইমিডিয়েটটো খালী কৰি দিব লাগে ইয়াত থাকিব নোৱাৰিবা তেনেকৈ বুলি ক'লে তাৰপৰা মোলৈ ফোন কৰিলে মই আহিলোঁ আহি পেলানি মই গাঁৱৰ পৰা সুধিলোঁ যে কি হ'ল কথাটো তেতিয়া গাঁৱৰ পৰা ক'লে যে মোৰ চৰকাৰী নিৰ্দেশ আহিছে অহাৰ কাৰণে এইটো ইমিডিয়েট খালী কৰি দিব লাগে এতিয়াতো মই পটককৈ তালৈ যাবও নোৱাৰোঁ বিশেষকৈ ঘৰত তাত ভাগিলে এইটো যদি যাবলৈ কয় গুচি যাম উপায় নাই আৰু যিহেতু আপোনালোকৰ ইয়াৰ সমিতিখনে কিবা কৈছে নেকি আপুনি নাই কোৱা সমিতিখনে থাকিবলৈ দিছে নাই কোৱা সমিতিখনে কিবা কৈছে সমিতিখনে আমাক একো নাই কোৱা যিখন মানে চুতীয়া জাতি সমিতি আছে সেই সমিতিখনে আমাক এই বিষয়লৈ একো কোৱা নাই যে তোমালোক ওলাই যোৱা নাই নাযাবা সেই বিষয়লৈ তেওঁলোকে কিন্তু আমাৰ মানে যিখিনি যুৱক আছিলে বৰ্তমান আমাৰ গাঁৱৰ সিহঁতে কৈছে যে তহঁতৰ আপোনালোকে ইয়াতে থাকক যেতিয়ালৈকে ঘৰত নবনায় তেতিয়ালৈকে ইয়াতে থাকক অস্থায়ীভাৱে থাকক মানে গাঁও প্ৰধানে আপোনাক 40 ঘণ্টা ভিতৰত খালী কৰি দিব লাগিছে কিন্তু ইয়াৰ বিপক্ষে যেনিবা গাঁওবুঢ়াজনে আকৌ তাৰ বিপৰীতটো কৈছে যিটো বোলে ইমিডিয়েট ওলাই যাওক মোক বোলে চৰকাৰী নিৰ্দেশনা এটা আহিছে